আজি আমি চাম পেজ নাম্বাৰ 45 পেজ নাম্বাৰ 45 try this okay so first question is কি কৈছে find the HCF of the flowing by prime by using prime factorization method তা আমি prime factorization method আমি ইউজ কৰিব লাগিব so first question to কি আছে 3684 84 है ना तो 36 আমি prime factorization উলিয়াব লাগিব তো 36 কাৰণে আমি চোৱা 36 কিমান হৈ যাব 2 then it হৈ যাব 18 2 again 9 3 3 36 হৈ গ'ল then 84 উলিয়াম 84 কি হ'ব 242 again 2 times 21 again 3 times 71 तो আমি কি লিখিম 36 equal to কি হ'ব 2 into 2 into 3 into 3 again 84 কে আমি কি লিখিম 2 into 2 into 3 into 7 then common চোৱা 82 82 82 again 2 again 3 3 এটো কমন হৈ গ'ল therefore আমি কি লিখিম therefore the HCF of 36 and 84 is কি হ'ব but the HCF of 36 and 84 the HCF of 36 and 84 is কি আছে 2 into 2 into 3 equal to কি হ'ব 2 into 2 4 4 3 যে 12 তাৰ মানে এই 12ৰ টেবুলত 12ৰ লগত যদি মই ডিভাইড কৰোঁ দুটা নম্বৰক দুইটা নম্বৰ 12ৰ লগত ডিভিজিবল যাব তো এইটো এটা কৈ দিলোঁ দেন পাঁচটা আছে ন য়েছ চ' আৰু এটা দেখাই দিছোঁ যেনেকৈ ধৰি লোৱা ইটোকে ধৰি লোৱা ই নম্বৰ কিমান আছিলে 12 45 75 12 45 75 ঠিক আছে চ' 12ক আমি প্ৰথমতে উলিয়াই লওঁ 12ৰ আছে চ' কিমান হৈ যাব 2 6 এগেইন 2 3 চ' আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি আছোঁ তাৰমানে আমি অকল সেইখিনি নাম্বাৰে ল'ব লাগিব যোনখিনি নাম্বাৰ আমাৰ প্ৰাইম নম্বৰ হয় অ'কে দেন 45 চোৱা 2 লগতো নাযাব যাব কিমান 3 লগত 3 15 যা দেন এগেইন 3 5 যা দেন 75 75 চোৱা 325 যা এগেইন 5 5 যা 25 তো ইয়াতে আমি লিখি লওঁ 12 ইকুৱেল টু কি আছে 2 into 2 into 3 দেন 45ৰ কি আছে 3 into 3 into 5 দেন 75ৰ কি আছে 3 into 5 into 5 চবতে চোৱা কমন অকল 3 আছে চ' কি লিখিবা therefore the HCF of 12, 45 and 75 equal to what অকল 3 হ'ব HCF ঠিক আছে চ' বাকীখিনি তোমালোকে এজ ইট ইজ কৰি যাব পাৰিব চ' কুৱেশ্যন নম্বৰ 1 তোমালোকে বাকী চবৰে একেই হ'ব ছেইম কুৱেশ্যন হ'ব তোমালোকে বাকীখিনি দেন কুৱেশ্যন নম্বৰ 2 চোৱা কি কৈছে ফাইণ্ড দ্য HCF of the number given above by using the method of common factor উলিয়াব কৈছে অ'কে কমন ফেক্টৰ উলিয়াব কৈছে চ' কমন ফেক্টৰচোন একেই হ'ব ছেইম কুৱেশ্যনটো হ'লেও মই এ হৈ গ'ল ই হৈ গ'ল মই কুৱেশ্যন নম্বৰ চিটো চাই লওঁ চ' ইয়াৰে কুৱেশ্যন নম্বৰ 2 কাৰণে মই চিটো চাই লৈছোঁ অ'কে চ' কিমান আছিলে চিটো 90 কুৱেশ্যন নম্বৰ 2 চোৱা চি কোৱাই দিছোঁ দেই 91 112 49 অ'কে 91ক আমি প্ৰথমতে চাওঁ 91 কিমান টাইম যাব চ' ইয়াক যদি আমি কৰিব লাগে চ' ইয়াক আমি ডাইৰেক্ট 91 ইকুৱেল টু
আমি এনেকৈ কৰিলেও হ'ব অ'কে আল্টিমেটলি আমি এইটো ফৰ্মত লিখিম চ' 91ক আমি কৰি লওঁ চ' এইটো যাব এইটো 7 টাইমছ যাব 13 7 যে 91 অ'কে দেন 112 এগেইন 2 টাইমছ যাব 56 এগেইন 2 টাইমছ যাব এগেইন আহিব 28 এগেইন 2 টাইম যাব এগেইন 14 এগেইন 2 টাইম 7 ঠিক আছে চ' এইখিনি চোৱা আমি এতিয়া যোনখিনি কৰি আছোঁ এইখিনি তোমাক প্ৰাইম ফেক্টৰাইজেশ্যন আহি আছে অ'কে বাট আমাক কুৱেশ্যন কি কৈছে কমন ফেক্টৰ আমাক লিখিব লাগে দেন 49 এটা আছে 7 7 যে 49 হৈ গ'ল দেন আমি লিখি লওঁ 91 ইকুৱেল টু 7 ইনটু 13 দেন 112 ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 7 দেন 49 ইকুৱেল টু 7 ইনটু 7 নাও আমাক কমন ফেক্টৰ উলিয়াব গৈছে চ' কমন ফেক্টৰ আমাৰ কাৰণে কোনখিনি হ'ব যোনখিনি মেচ হৈছে হয় নাই তো ইয়াৰ লগত আৰু এটা মনত ৰাখিব লাগিব যে তোমালোকৰ চবতে 1 থাকিবই লাগিব ইয়াত কমন ফেক্টৰ চবতে 1 থাকিব লাগিব যেনেকৈ আমি 91 দেখিছা 91 আগতে আমি কেনেকৈ কৰিছিলোঁ 91 ইকুৱেল টু 1 ইনটু 91 দেন কিমান আছিলে 7 ইনটু 13 এইটো 91 হৈ যাব দেন 112 তেনেকৈ আমি লিখিব পাৰি তেনেকৈ কি হ'ব 1 ইনটু 1 1 2 এগেইন 2 ইনটু 56 এগেইন কিমান টাইম যাব এইটো 4 টাইম যাব চ' 4 টাইম গ'লে কিমান হ'ব 3 টাইম তো 3 টাইমছ লাইক আমি 3 লগত চাই লওঁ 1 1 2 চ' 3 3 যে 9 অ'কে 3 3 যে 9 2 2 এগেইন 3 টেবুলত 22 নাহে চ' এইটো 3 লগত নাযায় 4 টেবুলত যাব তোমালোকৰ 28 টাইমছ অ'কে দেন 5 টেবুলত নাযায় 6ৰ টেবুলত চাই লওঁ 6ৰ টেবুলত নাযাব 2 লগত হয় বাট 3 লগত নহয় সেইকাৰণে 6ৰ টেবুলত নাযাব 7 টেবুলত নাযাব 8 টেবুলত যাব চ' 8 টেবুলত যাব তোমাৰ 8 ইনটু 14 যাব অ'কে দেন 9 টেবুলত নাযায় দেন তোমাৰ যাব আৰু দেন 7 টেবুলত যাব পাৰে 7 ইনটু 16 যাব অ'কে চোৱা 16 ইনটু 7 যদি আমি কৰোঁ 6 7 যে 42 ইন 4 7 1 যে 7 7 প্লাছ 4 11 যাব 7 টেবুলত যাব 8 টেবুলত গুচি গ'ল দেন 9 টেবুলত নাযায় 10 টেবুলত নাযায় আৰু 49টো অলৱেজ এটাই হ'ব 49 ইয়াতে মই কৈ দিছোঁ 49 1 ইনটু 49 আৰু 7 ইনটু 7 দুটা এতিয়া চোৱা কমন ফেক্টৰ কৈছে কমন ফেক্টৰ চোৱা চবতে তেনেকৈ 91ৰ আমি কি পাই যাম 1 ইনটু নট 1 কমন ফেক্টৰ কৈছে 1 7 13 91 অ'কে এইটো আমি ওলাইছিলোঁ HCF একে কুৱেশ্যন হয় চোৱা এই কুৱেশ্যনটো তোমালোকৰ এই কুৱেশ্যনটো 1ৰ কাৰণে হৈ গ'ল 2 কুৱেশ্যনটো চোৱা এই গোটেইখিনি পাৰ্ট 2 হৈ আছে অ'কে কুৱেশ্যন নম্বৰ 2 এই গোটেইখিনি পাৰ্ট হৈ আছে কুৱেশ্যন নম্বৰ 1ত যিখিনি আমাক কৈছিলে ইয়াৰ পৰা চোৱা 7 7 7 তাৰমানে HCF কিমান হৈ যাব তোমালোকৰ 7 আমি এতিয়া উলিয়াম কমন ফেক্টৰ দেন 112ৰ চোৱা কি আছে 1 2 4 7 8 14 16 28 56 112 এণ্ড 49ৰ কি আছে তোমাৰ 1 7 49 7 দুবাৰ আছে বাট 7 আমাক ৰিপিটেশ্যন এলাউ নহয় দেন কমন কৈছে হয় না 1 চবতে কমন আহিবই আৰু 7 কমন আহিব দেৰফৰ আমি কি লিখিম দেৰফৰ
the common factor of 91, 112 and 49 equal to 1 into 7 equal to 7. এইটো হৈ যাব কমন ফেক্টৰ কাৰণে আৰু এইটো যেতিয়া আমি কৈছিলোঁ HCF কাৰণে 7 7 7 চ' দেৰফৰ HCF কিমান হৈ যাব ইয়াৰ কাৰণে 7. চ' কুৱেশ্যন নম্বৰ 1ত তোমালোকৰ C2 কৰাই দিলোঁ, A হৈ গ'ল, C হৈ গ'ল, E হৈ গ'ল. দেন কুৱেশ্যন নম্বৰ 2 কাৰণে C পৰ্চনটো চোৱা, এইখিনি C পৰ্চন হয়. প্ৰথমে তোমালোকে এনেকৈ কৰিবা, দেন এনেকৈ লিখিবা. লিখাৰ পিছত যোনটো কমন হয়, 1টো অলৱেজ কমন থাকিবই চবতে, সেইটো কোনো কথাই নাই নথকাটো. 1টো চবতে অলৱেজ থাকিবই লাগিব. দেন তাৰপিছত যোনখিনি থাকে সেইখিনি কমন হৈ যাব. ঠিক আছে, আমি নেক্সটলৈ মুভ কৰোঁ. দেন চোৱা কুৱেশ্যন নম্বৰ 3 চোৱা কি কৈছে, ফাইণ্ড দ্য HCF অফ দি গিভেন ইন দ্য ফলোয়িং চাৰ্ট. HCF উলিয়াব কৈছে আমাক. একে তোমালোকৰ কুৱেশ্যন নম্বৰ 2 নিচিনা 1 2 3 একে আছে. অ'কে, তো তোমালোকে এইখিনি পাৰিবাই. মই এইটো চোৱা তোমাক কৰিয়ে দিছোঁ মই. এইটো তোমাৰ আনচাৰ কিমান হৈ যাব, তুমি কুৱেশ্যন নম্বৰ 4 চোৱা 91, 112, 49 এইটো কৰিছিলোঁ. কমন ফেক্টৰ পাইছিলোঁ আমি কিমান, 1 into 7 equal to 7 আৰু HCF পাইছোঁ মই 7. এইটো মই কৰিয়ে দিলোঁচোন. এইটো তেনেহ'লে থাকি গ'ল এইখিনি. এইটো হৈ গ'ল. এইটো কিমান হৈ গ'ল 12 আমি নাই কৰা, আমি 36 কৰিছোঁ হয় নাই, 12 45 70 হয় নাই, 20 এইটো নাই. চ' আমি আকৌ কুৱেশ্যন নম্বৰ 4টো কৰিছোঁ. একে হ'ব তোমালোকে, এইখিনি তোমালোকে কৰিব পাৰিবা. দেন তোমালোকৰ আহি গৈছে কুৱেশ্যন নম্বৰ 8. ট্ৰাই দিছ, পেজ নম্বৰ 47ৰ ট্ৰাই দিছ কুৱেশ্যনটো আহি গৈছে তোমালোকৰ এতিয়া. চ' এইখিনি আমি চাম এতিয়া. চ' কুৱেশ্যন চোৱা কি কৈছে, ফাইণ্ড দ্য মাল্টিপল অফ 4 and 12. 4 আৰু 12 মাল্টিপ্লিকেশ্যন টেবল লিখিব কৈছে. 1 and 100 তাৰমানে 1ৰ পৰা 100ৰ ভিতৰত যিখিনি আছে 4 আৰু 12 মাল্টিপলছ সেইখিনি লিখিব কৈছে. ফ্ৰম দ্য লিষ্ট অফ দি মাল্টিপল ফাইণ্ড দ্য কমন মাল্টিপল অফ 8 and 12. দেন ফাইণ্ড দ্য LCM অফ 8 and 12. অ'কে, চ' আমাৰ কুৱেশ্যন ইয়াত কেইবাটাও সুধিছে. চ' আমি কুৱেশ্যনটো কৰি যাম. চ' ইয়াত স্পেচ নহ'ব, চ' আমি নতুন লৈছোঁ. চ' কুৱেশ্যন নম্বৰ ফাৰ্ষ্ট ট্ৰাই দিছ, পেজ নম্বৰ 47. কুৱেশ্যন নম্বৰ 1, মাল্টিপল অফ 4 and 12. অ'কে, চ' 4 টেবলটো 4 8, মই টেবলটো লিখি গৈছোঁ, তোমালোকে চাই ল'বা দেই. Forty, 44, 48, then 52, 56, 60, 64, 68, 72, 76, 80, 84, 88, 92, 96, then 100. চ' উইদিন 1 and 100, 1 আৰু 100ৰ ভিতৰত কৈছে দেই. চ' 100 আমি লিখিব নালাগে, উইদিন কৈছে. অ'কে, দেন 12ৰ টেবলটো হৈ গ'ল. এইটো 12 টেবল হৈ গ'ল, এইটো 4 টেবল হৈ গ'ল. নাও কি কৈছে, ফ্ৰম দ্য লিষ্ট অফ দ্য মাল্টিপলছ ফাইণ্ড দ্য কমন মাল্টিপল অফ 8 and 12. 8 আৰু 12 কমন মাল্টিপল কোনকেইটা হ'ব. চ' ইয়াত যোনখিনি আমি কমন পাম সেইখিনি কমন হ'ব. চ' ফাৰ্ষ্ট কম পাইছোঁ 12, 12, 24, 24, 36, 36, 48,
48. Okay, then 60, 60, 72, 72, 84, 84, 96, 96, all of them গোটেইখিনি কমন ফেক্টৰ হৈ আছে ইয়াতে, হয় নাই, কমন মাল্টিপলছ। তো কমন মাল্টিপলছ কি কি হ'ব, 8 আৰু 12, 4 আৰু 12, therefore the common multiple of 4 and 12 are কি কি হ'ব, 12, 24, 36, 48, 60, 72, 84 and 96. সেম কুৱেশ্যন কি সুধিছে, ফাইণ্ড দ্য এলচিএম অফ 8 and 12. এলচিএম সুধিছে 8 and 12ৰ। চ' যেতিয়া এলচিএম আগতে আমি কৰা নাই, এলচিএম সুধিছে আমাক। এল মানে হৈছে লিষ্ট, চি মানে হৈছে কমন, এম মানে হৈছে মাল্টিপল। ইয়াৰ হ'ব লিষ্ট, কমন, মাল্টিপল। লিষ্ট, কমন, মাল্টিপল, তাৰমানে কোনটো টেবলত এইটো মাল্টিপল হ'ব সেইটো আমাক উলিয়াব লাগিব, চবতকৈ লিষ্ট। তো 8 আৰু 12, ঠিক আছে। এতিয়া চোৱা, এইটো এলচিএম ৱে হয়। আমি যেতিয়া HCF কৰিছিলোঁ আমি এটা এটাকৈ উলিয়াইছিলোঁ, 8টো ছিংগলকৈ আৰু 12টো ছিংগলকৈ আমি উলিয়াইছিলোঁ। কিন্তু যেতিয়া আমি এলচিএম উলিয়াব যাম তেতিয়া আমি দুইটা একেলগে লিখিব লাগিব। নাও এতিয়া 8 আৰু 12 কোনটো এনেকুৱা টেবল আছে যোনটো টেবলত 8 আৰু 12 একেলগত আহিছে। চ' ফাৰ্ষ্ট অফ অল both of this কি হয়, ইভেন নম্বৰ হয়, 2 টেবলত আহিব। চ' 2 4 = 8, এগেইন 2 6 = 12 হৈ গ'ল। দেন আকৌ চোৱা দুইটা ইভেন নম্বৰ, আকৌ 2 টেবলত আহিব। ইট মিনছ কি হ'ব, 2 2 = 4, 3 2 = 6। এতিয়া চোৱা তলৰখিনি 2 আৰু 3 কাৰো টেবলত নাহে, 1ৰ টেবলৰ বাহিৰে কাৰো টেবলত নাহে। তোমালোকে ইয়াতো তোমালোকে ৰখাই দিব পাৰা, বা তোমালোকে যদি ভাবা মই এনেকৈ যদি কৰি দিওঁ পাৰিবা, এনেকৈ তোমালোকে কৰিব পাৰিবা। চোৱা আল্টিমেটলি 2 আৰু 3 চোৱা ভিতৰত আছিলে বাহিৰটো ওলাই গ'ল, হয় নাই। চ' এতিয়া আমি কি ক'ম, therefore LCM of 8 and 12 ইকুৱেল টু কিমান হ'ব, 2 into 2 into 2 into 3, 1 2 3 times 2, 1 2 3 times 2 2, 2 2 = 4, 4 2 = 8, 8 3 = 24। অ'কে, চ' এলচিএম কিমান হৈ গ'ল তোমালোকৰ 24। তাৰমানে 24 এটা এনেকুৱা নাম্বাৰ, লিষ্ট নাম্বাৰ, যিটো নাম্বাৰ 8ৰ টেবুলত যাব আৰু 12ৰ টেবুলতো যাব। লিষ্ট নাম্বাৰ কৈছে, সেইকাৰণে কৈছে এলচিএম। অ'কে, চবতকৈ 8 আৰু 12ৰ লগত এনেকুৱা নাম্বাৰ যদি মাল্টিপ্লাই কৰোঁ, চবতকৈ প্ৰথম আমি কি পাম, 24 পাম। তাৰ আগতে আমি বেলেগ নাম্বাৰ নাপাম, সেইটোকে কয় লিষ্ট, কমন, মাল্টিপল। দেন কুৱেশ্যন নম্বৰ 2 চোৱা কি কৈছে, ফাইণ্ড দ্য মাল্টিপল of 13 and 17 which would be within the range of 1 and 250. একে কুৱেশ্যন নম্বৰ 1ৰ নিচিনা একে, আমি যেনেকৈ 4 আৰু 12 যেনেকৈ লিখিছিলোঁ, 13 আৰু 17 তোমালোকে লিখিবা 1ৰ পৰা 250 ভিতৰত দুইটা। ফ্ৰম দ্য লিষ্ট ফাইণ্ড দ্য কমন মাল্টিপল, দেন ফাইণ্ড দ্য এলচিএম অফ 13 and 17। একে এটা কুৱেশ্যন এজ ইট ইজ আছে, তোমালোকে সেইটো কুৱেশ্যন তোমালোকে নিজে কৰিব লাগিব, সেইটো তোমালোকৰ হোমৱৰ্ক নিচিনা থাকিব, হোমৱৰ্ক হিচাপে থাকিব। অ'কে, চ' কুৱেশ্যন নম্বৰ 1 মই কৈ দিলোঁ, কুৱেশ্যন নম্বৰ 2 তোমালোকৰ কাৰণে হোমৱৰ্ক। দেন কুৱেশ্যন নম্বৰ 3 চোৱা কি কৈছে, কুৱেশ্যন নম্বৰ 3 চোৱা কি কৈছে, ফাইণ্ড দি এলচিএম বাই ইউজিং শ্বৰ্ট ডিভিজন মেথড। অ'কে, শ্বৰ্ট ডিভিজন মেথড আমাক লৈ পেলাই আমাক এলচিএম উলিয়াব কৈছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো মই ইয়াত 4টা আছে, মই 2টা কৈ দিম, বাকী 2টা তোমালোকে নিজে কৰিবা। চ' কুৱেশ্যন নম্বৰ 3 আনচাৰ মই কৈ দিছোঁ, তোমালোকে ধৰি লোৱা চবে উজু আছে, হ'লেও 2 নম্বৰটো চোৱা কৈ দিছোঁ। এটা আছে 20, এইটো অলপ উজু হৈ যায়, বেছি উজু হ'ব। 1 নম্বৰটো কৈ দিছোঁ। অ'কে,
12, 16, 18 ओके सो चोৱা 12 আমি 12, 16, 18 সব উজু আছে ইয়াত ইমান টাফ কুৱেশ্যন ইয়াত নাই দেন চোৱা যেহেতু সব ইভেন নাম্বাৰ সব 2 টেবুলত আহিব 2 6 যে 12 দেন 8 2 যে 16 দেন 9 2 যে 18 এতিয়া চোৱা এইটো ইভেন বাট এইটো অড এতিয়াতো সব একে টেবুলত নাহে যদি নাহে যোনটো টেবুলত নাহে সেইটো আমি এনেকৈ থৈ দিম যেনেকৈ 6 2 টেবুলত আহিব 3 টাইমছত এগেইন 2 টেবুলত 8 4 টাইমছত 9 নাহে যেনেকৈ আছে ওপৰত তেনেকৈ মই ইয়াত থৈ দিছোঁ আমি একো চেঞ্জ কৰিব নালাগে যদি টেবুলত আহিব তেনেহ'লে আমি কেনচেল কৰিম যদি নাহে তেনেহ'লে আমি কেনচেল কৰিব নালাগে যেনেকৈ ওপৰত আছে তেনেকৈ আমি তলত লিখিব লাগিব দেন এগেইন চোৱা আকৌ 4 আছে আকৌ 2 টেবুলত আহিব হয় নাই তাৰমানে ইয়াতে এগেইন 2 3 নাহে যেনেকৈ তেনেকৈ থাকিব দেন 2 এগেইন 9 এগেইন চোৱা 3 আৰু 9 এটা টেবুলত আহিব তাৰমানে 3 যদি মই লৈ লওঁ 3 1 যে 3 2 নাহে দেন 3 3 যে 9 এইটো তোমালোকে এনেকৈ ৰাখি দিওঁ একো কৰিব নালাগে চ' আমি therefore কি বুলি ক'ম LCM of 12, 16 and 18 equal to 2 into 2 into 2 চোৱা 2 কেইটামান আছে 1 2 3 4 টাইম আছে 1 2 3 4 টাইম 2 হৈ গ'ল ইনটু 3 কিমান টাইম আছে 2 টাইমছ আছে 1 টাইম 2 টাইম 1 টো আমি লিখিলে হ'ব নিলিখিলে একো আমাৰ এফেক্টে নকৰে চ' 1 টো নিলিখিবা তোমালোকে একো প্ৰব্লেম নাই 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 পাই গ'লা 2 কাৰণে এই গোটেইখিনি 16 আৰু 3 3 যা 9 9 চ' 9 6 যা 54 54 ইনভেন হোৱাত 5 এগেইন 9 1 যা 9 9 প্লাছ 5 কিমান হৈ যাব 14 চ' তোমালোকৰ এলচিএম কিমান পাবা তোমালোকে 144 অ'কে দেন কুৱেশ্যন নম্বৰ তোমালোকৰ 4 টো দেখাই দিছোঁ 4 টো চোৱা 4 টো চোৱা কি কৈছে 24 40 64 চ' 24 40 64 যেহেতু সব ইভেন নম্বৰ হয় 2 টেবুলত আহিবই 12 টাইমছত 22 যা 40 এণ্ড 32 2 যা 64 এগেইন 2 টাইমছ আহিব 6 2 যা 12 10 2 যা 20 দেন 16 2 যা 32 এগেইন 2 টাইমছত আহিব যিহেতু গোটেইখিনি ইভেন নম্বৰ হৈ আছে 3 2 যা 6 5 2 যা 10 8 2 যা 16 এগেইন 8 টো আহি থাকিব 2 3 নাহে থাকিব 5 নাহে থাকিব 4 এগেইন যাব 2 3 নাহে থাকিব 5 নাহে থাকিব 2 2 দিয়ে 4 এতিয়া চোৱা এতিয়া কোনো কাৰো টেবুলত নাযায় তাৰমানে আমি কি লিখিম therefore LCM of 24 40 and 64 equal to 2 কিমান টাইমছ আছে 1 2 3 4 5 6 টাইমছ আছে 2 হয় নাই চ' 1 2 3 4 5 6 1 2 3 4 5 6 3 আছে 1 টাইম 5 আছে 1 টাইম দেন 3 আছে 1 টাইম 5 আছে 1 টাইম চ' আমি মাল্টিপ্লাই কৰি যাম চোৱা আমি এনে কৰিলে অলপ প্ৰব্লেম পাবা সেইকাৰণে আমি পিছফালে কৰি যাম 15 3 যা 45 45 2 যা 90 92 যা 180 182 যা 360 362 যা এরপর হল 360 5 3 যা 15 15 2 যা अच्छा सॉरी 5 3 जा 15 15 2 जा 30 32 जा 60 62 जा 120 122 जा
240 240 2 जा 480 480 2 जा 480 2 जा কিমান যাব 8 2 जा 16 and 4 2 जा 8 19 তাৰ মানে আনসাৰ কিমান হ'ব তোমালোকৰ 960 এটো তোমালোকৰ আনসাৰ হ'ব ঠিক আছে এগেইন চোৱা 2 into 2 4 4 into 2 8 8 into 2 16 16 2 जा 30 2 32 2 जा 64 so 64 লগত তোমালোকৰ 5 3 जा 15 5 4 जा 20 6 5 जा 30 plus 2 32 64 1 जा 64 okay so 0 4 plus 2 6 6 plus 3 9 960 পাই গ'লে আনসাৰ তো এটো তোমালোকৰ আনসাৰ হ'ব দেন কোৱেশ্চন নম্বৰ 2 আৰু 3 তোমালোকৰ একেবাৰে উজু কোৱেশ্চন নম্বৰ 2 চোৱা কি কৈছে দেখিছা 20 25 30 তাৰ মানে গোটেইখিনি কাৰ লগত যাব 5 ৰ টেবুলত আহিব এটো কাৰ টেবুলত আহিব 2 2 টেবুলত আহিব এটো 2 আৰু 5 টেবুলত এটো আহিব সো আই হোপ তোমালোকে ভিডিওখিনি চাই ভাল পাইছা ভিডিওখিনি তোমালোকে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা